ফাংফুং কথা কৈ থাকিলে লাভ নাই 6 নম্বৰ দফা অনুসৰি অসমীয়া এনে অসমৰ মুখ্যমন্ত্ৰীয়ে ফাংফুং কথা কৈ থাকিলে লাভ নাই 6 নম্বৰ দফা অনুসৰি অসমীয়া জাতিক যি সাংবিধানিক সুৰক্ষা কবচ দিয়াৰ কথা কোৱা হৈছে কোনো ধৰণৰ সাংবিধানিক সুৰক্ষা কবচ ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ জৰিয়তে কেতিয়াও নাপায় যদি 100% যদি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰে তাৰ পাছতো অসমীয়া মানুহ অসমত সাংঘাতিক ধৰণে সুৰক্ষিত হৈ নাযায় আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত কথা পাতিব খুজিছো অসমৰ ৰাইজক কিছু কথা ক'ব খুজিছো বিষয়টো হ'ল অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ যিখন প্ৰতিবেদন জাষ্টিস বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত হোৱা যিখন প্ৰতিবেদন সেই প্ৰতিবেদন সম্পৰ্কে অসমত যি চৰ্চা চলি আছে সেই বিষয়টোক লৈ আজি আমাৰ ৰাইজৰ দলৰ বক্তব্য প্ৰদান কৰিব খুজিছো আমাৰ প্ৰথম আৰু প্ৰধান বক্তব্য হ'ল 6 নম্বৰ দফা কমিটিৰ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো ইন toto সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে আটাইবিলাক অতি সোনকালে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ইচ্ছামতে আমুক কৰিম তামুক কৰিম ভুসুক কৰিম এইবিলাক কৈ আছে কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ যদি হসাকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ মন আছে প্ৰথম কামটো কৰক যে এখন ভাৰতৰ গৃহ দপ্তৰক এখন গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা কৰক ভাৰতৰ গৃহমন্ত্ৰীয়ে এখন যিদিনা গ্ৰহণ কৰিব আৰু যিদিনা এই প্ৰতিবেদনখন অসম্পূৰ্ণ হৈ আছে যে ইয়াত এটা সহি নাই অকল জাষ্টিস বিপ্লৱ শৰ্মাৰ সহি আছে কিন্তু আপোনালোকে সকলোৱে জানে যে ইয়াতে চৰকাৰৰ যিজন প্ৰতিনিধি আছিল সেই চৰকাৰৰ প্ৰতিনিধিজনৰ সহি নাই সত্যেন্দ্ৰ গাৰ্গে ইয়াত সহি কৰা নাই সত্যেন্দ্ৰ গাৰ্গক সহি কৰি এখন সৰকাৰী প্ৰতিবেদন ৰূপে সৰকাৰে গ্ৰহণ কৰা প্ৰতিবেদন ৰূপে ইয়াক স্বীকৃতি দিব লাগে আৰু এই প্ৰতিবেদনখন ভাৰতৰ গৃহ দপ্তৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে এনে অসমৰ মুখ্যমন্ত্ৰীয়ে ফাংফুং কথা কৈ থাকিলে লাভ নাই আমুকটো কৰিম তামুকটো কৰিম এইবিলাক বকি থাকি একো লাভ নাই হসাকে যদি আন্তৰিকতা আছে যদি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন তেওঁলোকে কাৰ্যকৰী কৰিব খোজে প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগে যে সত্যেন্দ্ৰ গাৰ্গক ইয়াত সহি কৰাৰ ব্যৱস্থা কৰি ইয়াক আনুষ্ঠানিক ৰূপ দিব লাগে আৰু এই প্ৰতিবেদনখন ভাৰতৰ গৃহমন্ত্ৰীৰ হাতত দি গৃহমন্ত্ৰী এখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে এটো নকৰালৈকে বাকি কোনো প্ৰতিবেদনখন কাৰ্যকৰীকৰণ কৰিম এই কথাবিলাকৰ কোনো অৰ্থ নাই এতিয়া আমি দেখিছো যে 6 নম্বৰ দফা কমিটিৰ যিখন প্ৰতিবেদন সেই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখনৰ কামবিলাকক অসমৰ মুখ্যমন্ত্ৰীয়ে তিনিটা ভাগত ভাগ কৰিছে হেদিনা সদৌ অসম ছাত্ৰ সন্থাৰ লগত যিখন আলোচনা হৈছিল সেই আলোচনাত অসমৰ মুখ্যমন্ত্ৰীয়ে এখন পেপাৰ দিছিল এখন পেপাৰ ইয়াত ৰাজ্য চৰকাৰে কৰিবলগীয়া 40টা কামৰ তালিকাবিলাক এখিনি 40টা কামৰ তালিকা এখন বনাই দিছে এটো হল 40টা ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম তাৰ পাছত কেন্দ্ৰ আৰু ৰাজ্য দুইখনে কৰিবলগীয়া কাম দিছে ৰিকমেন্ডেশনস ৰিলেটেড টু both central and state government domain দ্বিতীয় তালিকা আৰু তৃতীয় তালিকাখন আছিল যে ৰিকমেন্ডেশনস ৰিলেটেড টু সেন্ট্রাল গভর্নমেন্ট domain কেন্দ্ৰীয় চৰকাৰে কি কাম কৰিব লাগে তাৰ মুখ্যমন্ত্ৰীয়ে যে এখন পেপাৰ আছিল সেই পেপাৰখন মই আপোনালোকৰ সন্মুখত দেখুৱাই আছো এই তিনিখন পেপাৰ মই অসমীয়াত অনুবাদ কৰি চমুকে দেই মানুহে বুজিব পৰাকে দীঘলীয়াকে কৰা নাই কাৰণ নহলে ইমান ডাঙৰ হৈ যাব মই চমুকে ৰাজ্য চৰকাৰে কৰিবলগীয়া যিখিনি কামৰ তালিকা দিছে ইয়াক 40টা এটা লাইনত লিখি উলিয়াইছো অনুবাদ কৰি
কেন্দ্ৰ আৰু ৰাজ্যই কৰিবলগীয়া যি 12টা কাম সেই 12টা কাম ইয়াত লিখি উলিয়াইছো অসমীয়াত আৰু কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া 15টা কাম সেই 15টা কামো ইয়াতে লিখি উলিয়াইছো এতিয়া দেখিবলৈ পাব যে ৰাজ্য চৰকাৰে যি 52টা কাম কৰিম বুলি কৈছে এই 52টা কাম তেনে সাধাৰণ কাম এই কামবিলাক কৰিলে 6 নম্বৰ দফা অনুসৰি অসমীয়া জাতিক যি সাংবিধানিক সুৰক্ষা কবচ দিয়াৰ কথা কোৱা হৈছে কোনো ধৰণৰ সাংবিধানিক সুৰক্ষা কবচ ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ জৰিয়তে কেতিয়াও নাপায় মই আপোনালোকক ৰাজ্য চৰকাৰে কৰিবলগীয়া কামৰ 40টা কামৰ তালিকাখন তাৎক্ষণিকভাৱে খুব খৰতকীয়াকৈ আপোনালোকক গাই দিছো 52টা ৰাজ্য চৰকাৰৰ কৰ্তৃত্বৰ ভিতৰত পৰা অনুমোদন হ'ব উচ্চ পৰ্যায়ৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ 52টা অনুমোদনৰ ৰাজ্য চৰকাৰে কৰ্তৃত্বৰ ভিতৰত পৰা অনুমোদন হ'ব 1 শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে ধন প্ৰদান ডক্টৰ ভূপেন হাজৰিকা ফিল্ম ইনষ্টিটিউটক আপগ্ৰেড কৰা 3 আনন্দৰাম ইনষ্টিটিউটক আপগ্ৰেডেশ্যনৰ বাবে পুঁজি প্ৰদান কৰা 4 সত্ৰবোৰৰ সামগ্ৰিক পৰিচালনাৰ বাবে এটা স্বায়ত্তশাসিত কৰ্তৃপক্ষ স্থাপন কৰা 5 দ্য আসাম অফিচিয়েল লেংগুৱেজ এক্ট অনুসৰি অসমীয়া ৰাজ্য ভাষাৰ কৰি ৰখা 6 দ্য আসাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 কঠোৰভাৱে প্ৰয়োগ কৰি পেনেল প্ৰভিজনৰ ব্যৱস্থা কৰা 7 এটা স্বায়ত্তশাসিত ভাষা সাহিত্য একাডেমি কাউন্সিল প্ৰতিষ্ঠা কৰা সকলো থলুৱা ভাষাৰ সুৰক্ষাৰ বাবে 8 ডাইৰেক্টৰেট অফ অফিচিয়েল লেংগুৱেজ ইমপ্লিমেণ্টেশ্যন পুনৰ গঠন কৰা সক্ৰিয় কৰা 9 অসমত সাহিত্য একাডেমিৰ এটা অধ্যায় বা শাখা স্থাপন কৰা 10 দ্য 4 লেংগুৱেজ প্ৰিন্সিপলছ অসমত আইনৰ সুৰক্ষা আৰম্ভ কৰা 11 কলেজত খিলঞ্জীয়া ভাষা শিক্ষাৰ বাবে শিক্ষক নিযুক্তি দিয়া 12 এটা বহুভাষিক কেন্দ্ৰীয় লাইব্ৰেৰী স্থাপন কৰা 13 বেজবৰুৱাৰ নামত সকলো জিলা সদৰত বহু মাল্টিপাৰপাস কালচাৰেল কমপ্লেক্স স্থাপন কৰা 14 নিৰ্দিষ্ট ৰাজচক্ৰ চিনাক্ত কৰি কেৱল অসমীয়া মানুহে মাটিৰ মালিকী স্বত্ব কিনা বেচা কৰিব পৰাৰ অধিকাৰ পোৱাৰ ব্যৱস্থা কৰা 15 ভাৰতৰ কৃষি ভূমি অনাকৃষি ক্ষেত্ৰলৈ হস্তান্তৰ সম্পূৰ্ণ বন্ধ কৰা প্ৰধান কৃষিভূমি অনাকৃষি ক্ষেত্ৰলৈ হস্তান্তৰ বন্ধ কৰা 16 2015 চনৰ আসাম এগ্ৰিকালচাৰ লেণ্ড এক্টখনত 8 নং দফা বাতিল কৰি পেনেল প্ৰভিজন দিব লাগে 17 কৃষি অনুপযুক্ত মাটি ঔদ্যোগিক অঞ্চল ৰূপে ঘোষণা কৰিব লাগে 18 ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ বাগিচাৰ দৰে কৃষি উদ্যান শস্য মাছ পশুপালন আদিৰ আঁচনি ল'ব লাগে লেণ্ড ৰেকৰ্ড আপগ্ৰেড কৰিব লাগে 19 টো 40টা তেনেকুৱা আছে 20 অসমীয়া মানুহক 3 বছৰৰ ভিতৰত দশক ধৰি দখল কৰা মাটিৰ পট্টা দিব লাগে 21 লেণ্ড এডমিনিষ্ট্ৰেশ্যন শক্তিশালী কৰিব লাগে 22 বিশেষ কাৰ্যসূচীলৈ চৰৰ মাটি সাৰ্ভে কৰিব লাগে 23 আসল গ্ৰান্তিৰ পৰা চাহ খেতিৰ মাটি হস্তান্তৰৰ বিৰুদ্ধে আইন আনিব লাগে 24 ৰাজ্য চৰকাৰ অনুমতি অবিহনে চাহ খেতি অন্য মাটিলৈ হস্তান্তৰ বন্ধ কৰিব লাগে 25 জিলা ভিত্তিক লেণ্ড ট্ৰিবিউনেল বহুৱাব লাগে বহুৱাই ট্ৰাইবেল বেল ব্লকৰ মাটি অবৈধ লোকক উচ্ছেদ কৰিব লাগে 26 ৰাজধানী সম্প্ৰসাৰণৰ পৰা ট্ৰাইবেল বেল ব্লকক ৰেহাই দিব লাগে ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ বাবে আইন সংশোধন কৰাৰ ব্যৱস্থা ল'ব লাগে 28 ক্লাছ 8 লৈ বুৰঞ্জী বাধ্যতামূলক কৰিব লাগে 29 জিকিৰ জাৰি সংৰক্ষণ কৰিব লাগে 30 এটা থলুৱা ভাষাৰ সুৰক্ষা সংৰক্ষণ আৰু উন্নয়নৰ বাবে প্ৰতিখন জিলা সদৰত মাল্টিপাৰপাস কালচাৰেল কমপ্লেক্স হ'ব লাগে 31 গুৱাহাটী মহানগৰৰ আশে-পাশে এখন এথনিক ভিলেজ কৰিব লাগে 32 জ্যোতি চিত্ৰবন ভূপেন হাজৰিকা চৰকাৰী ফিল্ম ইনষ্টিটিউট শংকৰদেৱ কলাক্ষেত্ৰক যথোপযুক্ত পুঁজি যোগান ধৰিব লাগে 33 সাংস্কৃতিক বিশ্ববিদ্যালয়সমূহক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে 34 সকলো জনজাতি আৰু থলুৱা জনগোষ্ঠীৰ সামগ্ৰী সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপন কৰিব লাগে 35 বিভিন্ন জনগোষ্ঠীৰ বাবে পৃথক কালচাৰেল কমপ্লেক্স কৰিব লাগে 36 ৰাজ্যৰ প্ৰাকৃতিক সম্পদ মূল্য সংযোজনৰ ব্যৱস্থা কৰিব লাগে যাতে নিযুক্তি পাব পাৰে মানুহে 37 বিধিসন্মতভাৱে তৈয়াৰ কৰা স্বায়ত্তশাসিত পৰিষদবোৰলৈ উপযুক্ত পুঁজি যোগান ধৰিব লাগে 38 শিলচৰ অসম বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ নামত অসমীয়া ভাষা বিভাগ স্থাপন কৰিব লাগে তেজপুৰ বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঁই বৰুৱাৰ নামত স্থাপন কৰিব লাগে 39 ষষ্ঠ অনুসূচীৰ ভিতৰত থকা অনুসূচীৰ বিভিন্ন চুক্তিবোৰ কামত অহাকৈ কাৰ্যকৰী কৰিব লাগে আৰু 40 চৰকাৰী আইন বিধি নিয়মাৱলী নিৰ্দেশাদি অসমীয়া প্ৰকাশ কৰিব লাগে এই 40টা কাম যদি আপুনি চাই ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম এই 40টা কামৰ পৰা অসমীয়া জাতি সাংঘাতিক ধৰণে কিবা নতুন কিবা সাংবিধানিক সুৰক্ষা কবচ বা নতুন ধৰণে কিবা বিধায়নী অৰ্থাৎ আইনসন্মত কিবা সুৰক্ষা লাভ কৰিব এনেকুৱা কোনো ধৰণৰ বিশেষ কথা নাই এইবিলাক প্ৰশাসনিকভাৱে এখন চৰকাৰে নিয়মীয়াভাৱে কৰিবলগীয়া কাম এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতে এই ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম কেইটা কৰিব
আৰু সদৌ অসম ছাত্ৰ সন্থাই অকল ৰাজ্য চৰকাৰে কৰিবলগীয়া কৰা কামকেইটা কৰিম বুলি কোৱা কথাটোক সমৰ্থন দিছে কিন্তু অসম চুক্তিৰ আত্মাটো যদি সঁচাকৈ 6 নম্বৰ দফাত আছে তেতিয়াহ'লে 6 নম্বৰ দফাৰ আত্মাটো কিন্তু অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিবলগীয়া কামকেইটাত আছে কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়ালৈকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখনে গ্ৰহণ কৰা নাই সেইকাৰণে আমি বাৰম্বাৰ কৈছো যে 6 নম্বৰ দফা কমিটিৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনত কেন্দ্ৰীয় গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গে সহি কৰাৰ ব্যৱস্থা কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন আমাৰ এক্সপাৰ্ট কমিটিৰ পৰা এই প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এখন কাৰ্যকৰী কৰিম বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে প্ৰথম অসমৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম কৰিবলগীয়া কাম এইটোৱে যদি এটো কাম নকৰে তেতিয়াহ'লে অন্য কোনো কামৰ জৰিয়তে আসলতে 6 নম্বৰ দফা কমিটি কাৰ্যকৰীকৰণৰ কথাটো কোনো পধ্যে কেতিয়াও বাস্তৱসন্মত নহয় গতিকে এই মুহূৰ্তত আমি সত্যেন্দ্ৰ গাৰ্গক সহি কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু ভাৰতৰ গৃহমন্ত্ৰীক আমাৰ প্ৰতিবেদনখন গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক প্ৰথম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো দ্বিতীয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাগ কৰি দিয়া অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উভয়ৰে কৰিবলগীয়া যেটো কামৰ তালিকাৰ কথা আমাৰ এক্সপাৰ্ট কমিটিৰ প্ৰতিবেদনত কৈছে আমাৰ কি কয় বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে কৰিবলগীয়া কামৰ যিখন তালিকা দিছে এইখন মাত্ৰ 12টা মই খটুকেকে পাঠ কৰি দিছো 12টা কামৰ ভিতৰত 41 নম্বৰ একটো যেটো উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ বাবে উপযুক্ত সমিতি গঠন কৰি আইনগত দিশবোৰ চাব লাগে 42 ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যোতিচিত্ৰবনৰ ডিজিটেল আৰ্কাইভটোৰ উন্নয়নৰ বাবে পুঁজি দিব লাগে এটো উভয়ে কৰিবলগীয়া 2 নম্বৰ কাম 3 নম্বৰ কামটো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা 4 নম্বৰ সমষ্টি পুনৰ নিৰ্ধাৰণত জনসংখ্যাৰ গাঁথনিৰ দিশটো লক্ষ্য কৰিব লাগে এইকিটা হৈ গৈছে ইতিমধ্যে 45 অষ্টম দশম শ্ৰেণীলৈ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়টো বাধ্যতামূলক হ'ব লাগে সিবিএসই বা সেৱা জ্যোতি হওক 6 অসমৰ সকলো চৰকাৰী চাকৰিত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত এখন বাধ্যতামূলক হ'ব লাগে বৰাক ভেলী আৰু ষষ্ঠ অনুসূচীৰ এলেকাৰ বাবে নিৰ্দিষ্ট ভাষাবিলাক বাধ্যতামূলক হ'ব লাগে তাৰছত 7 নিৰ্দিষ্ট সময়ৰ নিৰ্ধাৰিত আঁচনিসহ অসম চুক্তি সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে তাৰ পাছৰটো হ'ল সত্ৰ নামঘৰ আৰু অন্যান্য থলুৱা ধৰ্মীয় অনুষ্ঠানৰ বাবে দৰে সকলো সাংস্কৃতিক অনুষ্ঠানত বিধায়িনী সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ পাছৰটো পশ্চিমবংগত থকা মধুপুৰ সত্ৰক কেন্দ্ৰীয় চৰকাৰে সংৰক্ষণ কৰিব লাগে 10 নম্বৰটো হৰ্থেবাৰী কাঁহ উদ্যোগ হাজোৰ পিতল উদ্যোগ শুৱালকুছিৰ পাট শিল্প কৈতিহাসিক উদ্যোগ ঘোষণা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্য দিব লাগে 11 দা আসাম ষ্টেট বায়োডাইভাৰ্চিটি বোৰ্ডখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যথোপযুক্ত পুঁজিৰে শক্তিশালী কৰিব লাগে যাতে অসমৰ জৈৱ বৈচিত্ৰ্য উপযুক্ত সংৰক্ষণ কৰিব পাৰি আৰু 12 মাৰ কুকি বিষ্ণুপী আদি ভাষাকে ধৰি অসমৰ খিলঞ্জীয়া ভাষাত শিক্ষাৰ ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি দিব লাগে এইটা হ'ল কেন্দ্ৰ আৰু ৰাজ্যই কৰিবলগীয়া 12টা কাম এতিয়া এই কেন্দ্ৰ আৰু ৰাজ্যই কৰিবলগীয়া যিকিটা কাম এইকিটাত আপুনি দেখিবলৈ পাব যে কেইটামান ইম্পৰ্টেন্ট কাম আছে যে অষ্টম শ্ৰেণীলৈকে অসমীয়া মাধ্যমৰ এখন অসমীয়া বিষয়টো বাধ্যতামূলক কৰা অসমত চাকৰি ওলালে মানে এপিএসসি চাকৰিটো আজিকালি বাহিৰৰ মানুহে পাই যায় হেতু নাপাবৰ কাৰণে অসমীয়া পেপাৰ এখন যদি বাধ্যতামূলক হৈ যায় হেতু ভাল হয় এনেকুৱা ধৰণৰ দৰকাৰী কথা আছে বা অসম চুক্তি ৰূপায়ণ কৰিব লাগে বুলি আকৌ ৰিইটাৰটেট কৰা হৈছে আকৌ এবাৰ দাবী জনোৱা হৈছে এইবিলাক কথা আছে কিন্তু এই কেন্দ্ৰ আৰু ৰাজ্যই দুইটাই উমৈহতীয়াভাৱে কৰিবলগীয়া কামবিলাকৰ জৰিয়তে আসলতে অসমৰ মানুহ সাংবিধানিকভাৱে সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় এতিয়া আহিলে বিপ্লৱ শৰ্মাই দিয়া বিপ্লৱ শৰ্মা কমিটিয়ে দিয়া যে প্ৰতিবেদনৰ কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া 15টা কাম যেটো অসমৰ মুখ্যমন্ত্ৰীয়ে মই আপোনালোকক দেখুৱাইছিলো যে ৰিকমেন্ডেশন ৰিলেটেড টু সেন্ট্ৰেল গভৰ্ণমেন্ট ডমেইন বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যিখন তালিকা বনাই দিছে সেই 15টা মই অসমীয়া অনুবাদ কৰি আপোনালোকৰ সন্মুখত গাই দিছো
উচ্চ পৰ্যায়ৰ সমিতিৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ 15টা অনুমোদন কেন্দ্ৰীয় চৰকাৰ কৰ্তৃত্বৰ ভিতৰত পৰা অনুমোদন হ'ব। 1. সকলো জলাশয় PGR, VGR বেদখলমুক্ত কৰা, চৰকাৰী ভূমি বনভূমি দখলক অপৰাধ ৰূপে গণ্য কৰা আইন কৰা। বন আইন যেহেতু কেন্দ্ৰীয় চৰকাৰে বনাব পাৰে, গতিকে এইটো কেন্দ্ৰীয় বিষয়। এইটোনো কেলে দিলে মই নাজানো, এইটোৰ পৰা কি লাভ হ'ব, এখন কমিটিয়ে কিয় এইটো দিলে মই নাজানো, কিন্তু কৈছে যে এভিকশ্যন কৰাৰ কথা কৈছে, মানুহক উচ্ছেদ কৰাৰ কথা কৈছে। 2. কিন্তু আমি সকলোৱে জানো যে অসম চৰকাৰখনে ইতিমধ্যে নিজে PGR VGR অসমৰ মানুহক কিন্তু ইতিমধ্যে পট্টা দিছে। PGR VGR ইতিমধ্যে ৰিজাৰ্ভ কৰি দিছে। সেই সময়ত যি সময়ত অসম চৰকাৰে PGR VGR ভাঙি দিছে, সেই সময়ত ইয়াত PGR VGR বিলাক বেদখল মুক্ত কৰি সংৰক্ষণ কৰাৰ কথা কোৱা হৈছে। প্ৰথমটো PGR VGR কথা ক'লে। 2. ইনাৰ লাইন পাৰ্মিট পদ্ধতি শক্তিশালী কৰাৰ পৰামৰ্শ। 3. 80% বিধানসভাৰ আসন অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰা। একে সংৰক্ষণ হস্ত অনুচিত বাদ দি স্থানীয় নিকায় নিগমতো হ'ব লাগে। 4. উচ্চ সদন গঠন আৰু অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ। সংবিধানৰ 371B অনুচ্ছেদৰ সংশোধন কৰি উচ্চ সদন অসমৰ কাৰণে লাগে বুলি লিখিব লাগে। 5. ভাৰতৰ সংসদৰ আইনৰ জৰিয়তে এটা স্বায়ত্তশাসিত অনুষ্ঠান প্ৰতিষ্ঠা কৰা, যাতে অসমৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষা, সংৰক্ষণ আৰু উন্নতি কৰিব পৰা যায়। 6. অসম চৰকাৰৰ 80% চাকৰি আৰু ব্যক্তিগত খণ্ডৰ 70% চাকৰি অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰিব লাগে। ইয়াক সংবিধানৰ 371B অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব লাগে। 7. দেশৰ বৃহৎ বৃহৎ মহানগৰত অসমৰ বৃহত্তৰ সংস্কৃতি প্ৰদৰ্শনৰ বাবে মাল্টিপাৰ্পাছ কালচাৰেল কমপ্লেক্স কৰিব লাগে। 8. কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় PSU আৰু ব্যক্তিগত খণ্ডৰ গ্ৰুপ C আৰু গ্ৰুপ D পৰ্যায়ত অসমত ওলোৱা চাকৰিৰ 80% অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰিব লাগে। ভাৰতৰ সংবিধানৰ 371B এইটো অন্তৰ্ভুক্ত কৰিব লাগে। 9. অসমত সাহিত্য একাডেমী, ললিত কলা একাডেমী, সংগীত নাট একাডেমীৰ শাখা স্থাপন কৰিব লাগে। 10. সংবিধানৰ 371Bৰ অধীনত অসমীয়াক অফিচিয়েল ভাষাৰূপে স্বীকৃতি দিব লাগে। 11. ভাৰতৰ অন্য ৰাজ্যৰ দৰে একেধৰণে বিদেশী চিনাক্তকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। বাংলাদেশৰ লগত বিদেশী প্ৰত্যৰ্পণৰ চুক্তি কৰিব লাগে। বিদেশী বহিষ্কাৰ নকৰা পৰ্যন্ত 1971 চনৰ পাছৰ বিদেশীক ভাৰতৰ অন্য ৰাজ্যত সংস্থাপিত কৰিব লাগে। 12. ভাৰত পাকিস্তানৰ সীমা চিল কৰাৰ দৰে ভাৰত বাংলাদেশৰ সীমাও ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিব লাগে। 13. এইবোৰ অনুমোদন সঠিক ৰূপায়ণৰ বাবে সঠিক সাংবিধানিক আৰু বিধায়নী ব্যৱস্থা কৰিব লাগে। 14. নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত 2 বছৰতকৈ আগতে সমিতিৰ অনুমোদনসমূহ কাৰ্যকৰী কৰিব। এই গোটেই কামখিনি 2 বছৰৰ ভিতৰত 19 চনত দিছিলে, 21 চনৰ ভিতৰত কৰিবলৈ দিছিলে। আৰু 15. সংসদৰ 80% আসন অসমীয়াৰ বাবে সংৰক্ষণ কৰা, উপযুক্ত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা, কেৱল অসমীয়াৰ বাবে ৰাজনৈতিক সুৰক্ষা কৱচ প্ৰদান কৰা। আপোনালোকে দেখিলে যে ইয়াত বেচিকেলি কি ক'লে, ইয়াত ক'লে যে বিধানসভাৰ আসন, গাঁও পঞ্চায়তৰ আসন আৰু মিউনিচিপালিটিৰ আসন আৰু সংসদৰ আসন, এই আসনসমূহ 80% আসন অসমীয়া মানুহৰ বাবে সংৰক্ষণ কৰিব লাগে। আৰু অসমীয়া মানুহ মানে কৈছে যে 1951 চনৰ পৰা বসবাস কৰা মানুহবিলাকক কাৰণে সংৰক্ষণ কৰিব লাগে। কথা এইটোৱে। এওঁলোকৰ আটাইতকৈ ডাঙৰ দাবীটো হ'ল যে অসমীয়া মানুহৰ বাবে বিধানসভা, সংসদ, পঞ্চায়ত আৰু মিউনিচিপালিটিৰ আসনবিলাক 80% সংৰক্ষণ কৰিব লাগে। 1 নম্বৰ। 2 নম্বৰ কথাটো কৈছে যে উচ্চ সদন মানে আপোনালোকে নিশ্চয় গম পাইছে, মানে যেনেকৈ আমাৰ বিধানসভা আছে, বিধান পৰিষদ এখন গঠন কৰিব লাগে। বিহাৰত আছে, ক'ৰবাত আছে এনেকৈ। আৰু সেই উচ্চ সদনৰ কাৰণে আসন সংৰক্ষণ কৰিব লাগে। আৰু এই দুইটাকে মই অলপ আগতে যিটো ক'লো আসন সংৰক্ষণৰ কথাটো, এই দুইটাকে মানে 371Bৰ অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে। তাৰ পাছত অসমত ওলোৱা যিটো চাকৰি, চৰকাৰী চাকৰি, অসম চৰকাৰৰ চৰকাৰী চাকৰি 80% সংৰক্ষণ আৰু ব্যক্তিগত খণ্ডত ওলোৱা চাকৰি 70% সংৰক্ষণ কৰিব লাগে। আৰু সংৰক্ষণৰ কথাটো 371Bত অন্তৰ্ভুক্ত কৰিব লাগে বুলি কৈছে। আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ ওলোৱা চাকৰি, যিটো অসমত ওলোৱা চাকৰি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি,
এইখিনিৰ 80% অসমৰ মানুহৰ কাৰণে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। লাষ্ট আৰু এটা ইম্পৰ্টেণ্ট বস্তু কৈছে কি সংবিধানৰ 371 ভিতৰত অসমীয়া ভাষাটোক মানে অন্তৰ্ভুক্ত কৰি যদি কেতিয়াবা অসমীয়া ভাষা কথা কোৱা মানুহৰ সংখ্যা কমো হয় তথাপি চিৰকালৰ কাৰণে অসমত অসমীয়া অফিচিয়েল লেংগুৱেজ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। এইকেইটাই হ'ল মূল পৰামৰ্শ। এতিয়া মই আপোনালোকক এটা কথা ক'ব খোজো যে বিপ্লৱ শৰ্মা কমিটিৰ যিখিনি পৰামৰ্শ এই কমিটিৰ পৰামৰ্শখিনি যদি 100% যদি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰে তাৰ পাছতো অসমীয়া মানুহ অসমত সাংঘাতিক ধৰণে সুৰক্ষিত হৈ নাযায়। অসমীয়া মানুহৰ সাংঘাতিক ধৰণৰ উন্নয়ন হৈ যাব এনেকুৱা নহয়। বিপ্লৱ শৰ্মা কমিটিৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হ'ল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনে অসমৰ মাটি, অসমৰ সম্পদ আৰু অসমৰ যিটো মানে আমাৰ ট্ৰেডিশ্যনেল চিষ্টেম এই চিষ্টেমটোক সুৰক্ষিত কৰাৰ কাৰণে কোনো পৰামৰ্শ প্ৰদান নকৰিলে। আমি সকলোৱে জনা দৰকাৰ যে সাংবিধানিক সুৰক্ষা মানে হ'ল সংবিধানত থকা অনুচ্ছেদৰ ভিতৰত অসমখনক পেলাই দিয়া, সুমুৱাই দিয়া। ৰাজ্য এখনৰ কাৰণে আটাইতকৈ ডাঙৰ সাংবিধানিক সুৰক্ষাটো আছিলে ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদ। সেইটো জম্মু কাশ্মীৰৰ কাৰণে আছিলে, সেইটো ইতিমধ্যে বিজেপি চৰকাৰে নাইকিয়াই কৰি দিলে। দ্বিতীয় যেটো আছে সেইটো হ'ল এখন ৰাজ্যই পাব পৰা আটাইতকৈ বেছি ডাঙৰ স্বীকৃতি, আটাইতকৈ বেছি ক্ষমতা পাব পৰা, আটাইতকৈ বেছি অধিকাৰ পাব পৰা দ্বিতীয় অনুচ্ছেদটোৰ নাম হ'ল 371A 371 ক অনুচ্ছেদ। এখন হ'ল ভাৰতৰ সংবিধান। এই ভাৰতৰ সংবিধানৰ 371 ক 371A স্পেচিয়েল প্ৰভিজনছ উইথ ৰেসপেক্ট টু দি ষ্টেট state of Nagaland. নাগালেণ্ডৰ কাৰণে কি দিছে 371 অনুচ্ছেদৰ অধীনত মাটিৰ অধিকাৰ প্ৰদান কৰিছে। মাটিৰ অধিকাৰ আপুনি অসমৰ মানুহ যেতিয়াই গলেও নাগালেণ্ডত গৈ এক টুকুৰাও মাটি কিনিব নোৱাৰে, কাৰণ 371 এৰ অধীনত নাগালেণ্ডত কেৱল নাগালেণ্ডৰ মানুহেহে মাটি কিনা বেচা কৰাৰ ব্যৱস্থা ৰখা হৈছে। এটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য এখনে কাঢ়ি আনিব পৰা আটাইতকৈ ডাঙৰ বস্তু এটা। আমি বাৰম্বাৰ বিপ্লৱ শৰ্মা কমিটিৰ ওচৰত যেতিয়া মেমৰেণ্ডাম দিছিলো, বাৰম্বাৰ কৈছিলো যে সাংবিধানিক ৰক্ষা কবচ যদি অসমীয়াক লাগে তেতিয়াহ'লে 371 এই অনুচ্ছেদত অসম সোমাব লাগিব। কিন্তু ইন্টাৰেষ্টিংলি বিপ্লৱ শৰ্মা কমিটিয়ে 371 এই অনুচ্ছেদটো অসমৰ কাৰণে নিবিচাৰিলে। 371 এই অনুচ্ছেদটোৰ যদি পালেহেঁতেন তেতিয়াহ'লে অসমৰ মাটিৰ অধিকাৰ অসমৰ হ'লহেঁতেন, মাটিৰ তলত থকা তেল, কয়লা, চূণশিল আটাইবিলাকৰ মালিক অসম হ'লহেঁতেন। যেনেকে আজিৰ দিনটোত নাগালেণ্ডত তেল ওলালে ONGC তাৰ মালিক নহয়, অইল ইণ্ডিয়া লিমিটেড মালিক নহয়। অসমত কিন্তু ONGC আৰু অইল ইণ্ডিয়া লিমিটেড মালিক। মেঘালয়ত যদি আজি কয়লা ওলায় তেতিয়াহ'লে তাৰ কয়লাৰ মালিক ডাইৰেক্টলি তাৰ ৰাইজ, মেঘালয়ৰ মানুহ। কিন্তু অসমত যদি কয়লা ওলায় লগে লগে ইয়াৰ মালিক হ'ল কোল ইণ্ডিয়া লিমিটেড, ভাৰত চৰকাৰ। আমি 12.5% ৰয়েলটি পাওঁ। তাৰ ফলস্বৰূপে আমি অসম দুখীয়া। আজি যদি 371A টো পালোহেঁতেন তেতিয়াহ'লে আমি অসমৰ প্ৰকৃত অৰ্থত সম্পদৰ অধিকাৰ অৰ্থাৎ প্ৰকৃত অৰ্থত অৰ্থনৈতিক আৰু ভূমিৰ অধিকাৰ লাভ কৰিলোহেঁতেন। কিন্তু বিপ্লৱ শৰ্মা কমিটিয়ে 371A নিবিচৰাৰ কাৰণে আমি বঞ্চিত হৈ গলো। সেইকাৰণে মই ভাবো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন যদি সঁচা সঁচিকে ৰূপায়ণ কৰিব লাগে বা অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন যদি সঁচা সঁচিকে ৰূপায়ণ কৰিব লাগে বা অসমীয়া মানুহক যদি আচলতে সাংবিধানিক সুৰক্ষা কবচ দিব লাগে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ লগত কথা পাতি অসমক 371 এই অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰক। অসমক যদি
371 এই অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰিব পাৰে কাৰণ ৰাজ্য চৰকাৰ আছে বিজেপি কেন্দ্ৰীয় চৰকাৰ আছে বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰত যথেষ্ট তেখেতৰ মানে সম্পৰ্ক আছে বুলি তেখেতে জহাই ফুৰে তেখেতে কৈ ফুৰে তেখেতে কয় যে আমাৰ এতিয়া অসমৰ সাংঘাতিক ধৰণৰ অসমৰ কথা ক'লে লগে লগে কেন্দ্ৰীয় চৰকাৰে মানি লয় গতিকে মই ভাবো যে হসাকে যদি অসমক সাংবিধানিক ৰক্ষা কবচ দিব খুজিছে তেতিয়াহলে ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰি দিয়ক আমাৰ যেটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনে আমি অসমে সাংবিধানিকভাৱে পাই থকা যেকিটা বস্তু সেই বস্তুকিটা অসমৰ মানুহৰ মাজতে ভাগ বিতৰণ কৰি ল'ব খুজিছে যে আমি মিয়া মানুহক নিদিও আমি 1951 চনৰ পিছত অহা মানুহক নিদিও আগৰখিনিৰ কাৰণে আমাৰ নিজৰ বস্তুখিনি ৰাখি থওঁ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বস্তু আমি আদায় কৰি অনা নাই গতিকে হেতুনো কি সাংবিধানিক সুৰক্ষা হ'ব ক হয় বাকি কিটা সাংবিধানিক সুৰক্ষাৰ কথা কৈছে এতিয়া আপোনালোকে যদি চাই যে সিকিমৰ বাবে 371F আছে 371F ৰ জৰিয়তে সিকিমৰ লেপচা জাতিৰ মানুহবিলাকৰ কাৰণে তাৰ এখন বিধানসভা আৰু তাৰ লোকসভাৰ আসন সংৰক্ষণ কৰিছে এতিয়া অসমক 371F ৰ ভিতৰত সোমোৱাই দিলে অসমৰ বিধানসভা অসমৰ লোকসভা অসমৰ পঞ্চায়ত অসমৰ পৌৰসভা এইবিলাকৰ আসন সংৰক্ষণ হৈ যাব গতিকে 371 এ যেনেকৈ পাব লাগিব 371 জি আছে হেতু আকৌ মিজোৰামৰ কাৰণে দিছে হেতু মাটিৰ অধিকাৰ আকৌ 371F আছে হেতু সিকিমত আসন সংৰক্ষণ তাৰ স্থানীয় মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে তাৰ পাছত আছে 371Z কি কৰিছে কৰ্ণাটকৰ মানুহৰ কাৰণে তাৰ স্থানীয় মানুহৰ কাৰণে চাকৰিৰ সংৰক্ষণ আছে এতিয়া অসমত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ চাকৰি যদি সংৰক্ষণ কৰিব লাগে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ সকলো চাকৰি যদি সংৰক্ষণ কৰিব লাগে তেতিয়াহলে 371Z অসমৰ নামটো সোমোৱাই দিব লাগিব তেতিয়াহলে অৰ্থাৎ যদি হসাকে অসমক সাংবিধানিক কিবা সুৰক্ষা কবচ অসম চৰকাৰে ভাৰত চৰকাৰে দিব খোজে তেতিয়াহলে প্ৰথম কথাটো হ'ল অসমক 371 ক 371A ৰ পৰা 371Z ৰ ভিতৰত থকা যিকিটা অধ্যায় যিকিটা অনুচ্ছেদ যিকিটা আপোনাৰ আৰ্টিকল সেই আৰ্টিকলৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে তাৰ বিপৰীতে আমি দেখি আছো যে অসমৰ মুখ্যমন্ত্ৰীজনে সাংঘাতিক ধৰণৰ এটা গণ্ডগোলীয়া কথা কৈ আছে কি গণ্ডগোলীয়া কথা কৈ আছে যে এই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনৰ পৰা বৰাক উপত্যকাক আঁতৰাই ৰাখক বৰাক উপত্যকাক যদি আঁতৰাই ৰাখে তেতিয়াহলে কি হ'ব কাৰ জৰিয়তে অহা যিবিলাক হিন্দু বাংলাদেশী মানুহবিলাকো এই সাংবিধানিক সুৰক্ষা কবচৰ অন্তৰ্ভুক্ত হ'ব কাৰ জৰিয়তে অহা মানুহবিলাক সাংবিধানিক সুৰক্ষা কবচ যদি অসমত দিয়ে তেতিয়াহলে ডেফিনেটলি বৰাক উপত্যকাটো সাংবিধানিক সুৰক্ষা কবচ থাকিব আৰু সাংবিধানিক সুৰক্ষা কবচৰ কাৰণে যদি বৰাক উপত্যকাত কোনো ধৰণৰ ডেট নাথাকে তেতিয়াহলে হিন্দু বাংলাদেশী মানুহবিলাককো তাতে দিব পৰা যাব হিন্দী ভাষী মানুহবিলাককো দিব পৰা যাব আপোনালোকে নিশ্চয় জানে হিলাদিত্য দেৱেও পাব বা আপোনাৰ কি কয় অশোক সিংঘালেও পাব তেতিয়াহলে সাংবিধানিক সুৰক্ষা তো গতিকে হিমন্ত বিশ্ব শৰ্মাই কি কৰিব খুজিছে সাংবিধানিক সুৰক্ষাৰ নামত এটা ধুৱলিকলি পৰিৱেশ সৃষ্টি কৰি অসমৰ মানুহৰ জৰিয়তে আছুৰ জৰিয়তে বা এই প্ৰতিবেদনৰ জৰিয়তে কা আইনখনক আসলতে মান্যতা দিবৰ কাৰণে অপচেষ্টা কৰিছে সেইকাৰণে এই মুহূৰ্তত আমি আজি এটাকে ৰাজ্য চৰকাৰে কৰিবলগীয়া 40টা কামৰ তালিকা দাখিল কৰিলো আৰু ৰাজ্য চৰকাৰে কৰিবলগীয়া 40টা কাম মূলতঃ আপোনালোকে নিজে দেখিলে কৰবাত হল স্থাপন কৰা কৰবাত জ্যোতি চিত্ৰবনৰ কাৰণে পইচা দিয়া কৰবাত শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে পইচা দিয়া কৰবাত নামঘৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰা এইবিলাক মূলতঃ সৰু কাম গুৰুত্বহীন কাম নহয়
দৰকাৰী কামে, কিন্তু এইবিলাক হ'ল এডমিনিষ্ট্ৰেটিভ উপায়েৰে কৰিব পৰা কাম। ৰাজ্য চৰকাৰখনে সদায় কৰিয়ে থাকিব লাগে এইবিলাক কাম। সেইটোৰ কাৰণে আকৌ অসম চুক্তিৰ 6 নম্বৰ দফাৰ কোনো প্ৰয়োজন নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া বা কেন্দ্ৰ আৰু ৰাজ্যই কৰিবলগীয়া এটা বা দুটা গুৰুত্বপূৰ্ণ কাম যিকেইটা আছে, সেই কামকেইটা কৰিবৰ কাৰণেহে আচলতে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ এই প্ৰতিবেদনখন দৰকাৰ। আৰু অসমৰ মুখ্যমন্ত্ৰী এতিয়া কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কথাটো বাৰু আমি আপোনালোকক বহুৱাই দিম, কিন্তু কেন্দ্ৰীয় চৰকাৰতো আমি গেৰাণ্টি লোৱা নাই, আমি অকল ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিম। আৰু তেওঁ এইটো কৈ আছে যে তেওঁ এতিয়া ব্লেকমেইল কৰা আৰম্ভ কৰিছে, কি বুলি, যে যদি তেতিয়াহ'লে আমাৰ ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিব নালাগে যদি কৈ দিয়ক, আমি নকৰোঁ। আৰে তোমাক ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা নকৰিবলৈ কোনেও কোৱা নাই, কিন্তু ৰাজ্য চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিলে অসমৰ একো বিশেষ উপকাৰ নহয়। যদি কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া কামকেইটা কৰিবৰ কাৰণে ব্যৱস্থা লোৱা নহয়, যদি এই প্ৰতিবেদনখনত সত্যেন গাৰ্গে চহী নকৰে, যদি এই প্ৰতিবেদনখন গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ নকৰে, আৰু যদি সেই প্ৰতিবেদনখন ভাৰতৰ সংসদত উত্থাপন নহয়, ভাৰতৰ সংসদত উত্থাপন হ'ব লাগিব, কাৰণ এই গোটেইবিলাক হ'ল ভাৰতৰ সংসদত উত্থাপন কৰি সংবিধানৰ ভিতৰত সোমাবলগীয়া বিষয়। 5-6টা মান এনেকুৱা বিষয় আছে যিকেইটা সংবিধানৰ ভিতৰত সোমাব লাগিব। আৰু প্ৰকৃত অৰ্থত যিটো সীমাবদ্ধতা আছে ইয়াতে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত, সেইটো হ'ল যে প্ৰকৃত অৰ্থত অসমক সাংবিধানিক সুৰক্ষা কৱচ দিবলৈ হ'লে 371A দিব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাবলৈ এই সংবাদমেল দিছোঁ। মোৰ আহ্বানটো হ'ল ৰাইজৰ দলৰ সভাপতি হিচাপে, এজন তেখেতৰ সতীৰ্থ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান যে আপোনাৰ লগত যিহেতু সদায় আপুনি কৈ থাকে যে কেন্দ্ৰীয় চৰকাৰ খুব ভাল সম্পৰ্ক, আৰু আপুনি কৈ থাকে যে এইটোৱে হ'ল অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ ইতিহাসৰ আটাইতকৈ ভাল সম্পৰ্কৰ সোণালী যুগ, গতিকে যদি সম্ভৱ হয়, যদি আপোনাৰ সামৰ্থ্য আছে, তেতিয়াহ'লে অসমক ভাৰতৰ সংবিধানৰ 371A আৰ্টিকুল বা 371 ক অনুচ্ছেদৰ অন্তৰ্ভুক্ত কৰক। যদি 371 ক অনুচ্ছেদক অন্তৰ্ভুক্ত কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ক্ৰেডিট আছে, আপুনি কৃতজ্ঞতা পাবৰ যোগ্য। আৰু নহ'লে বাকী যিবিলাক কথা ফাংফুং কথা কৈ আছে, সেই ফাংফুং কথাবিলাকৰ জৰিয়তে আপুনি অকল 26ৰ নিৰ্বাচনী দেওনা পাবৰ কাৰণেহে যে আগবাঢ়ি গৈছে, সেইটো আমি বুজি পাম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ আহ্বান যে আপোনালোকে যেনেকৈ 2019ৰ ইলেকশ্যনটোত আপোনালোকে যেনেকৈ এই 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনৰ নামত ইলেকশ্যনৰ আগত আপোনালোকে বিজেপি দলৰ লগত বহুত মিটিং মাতাং কৰি অসমৰ মানুহৰ ক্ষোভ চলি থকাৰ সময়তো আপোনালোকে বিজেপিৰ লগত বিজেপি চৰকাৰখনৰ লগত মানে আলোচনা বিলোচনা কৰি থাকিলে, এতিয়া 2026 চনৰ নিৰ্বাচনত বিজেপি বিপদত পৰাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে কিন্তু এতিয়া বিজেপিৰ লগত আলোচনা কৰি থাকিলে নহ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আহ্বান, যদি সঁচাকৈ আপোনালোকে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ পোৱাটো বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰক দাবী কৰক যে সত্যেন্দ্ৰ গাৰ্গে এই প্ৰতিবেদনখনত চহী কৰিব লাগে, কেন্দ্ৰীয় গৃহ সচিবে। আপোনালোকে দাবী কৰক যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ কৰিব লাগে আৰু ভাৰতৰ সংসদত লোকসভা আৰু ৰাজ্যসভাত এই প্ৰতিবেদনখন দাখিল কৰাৰ ব্যৱস্থা কৰিব লাগে, লে কৰিব লাগে। যদি ভাৰতৰ সংসদৰ ভিতৰতে এই প্ৰতিবেদনখন দাখিল কৰে, তেতিয়াহে তাৰ সাংবিধানিক আৰু আইনগত দিশবিলাক সংসদত উত্থাপন হ'লে সেই সমাধান হোৱাটো সম্ভৱ। তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে কৰিব পৰা কামবিলাক কৰি দিম, আপোনালোকক ৰাজ্য চৰকাৰে কৰিবলগীয়া কামবিলাক যদি কৰিব নালাগে কংগ্ৰেছে কৈ দিয়ক, বিৰোধী পক্ষক কৈ দিয়ক, এই ধৰণৰ যিটো ব্লেকমেইলৰ ৰাজনীতি কৰিছে, এই ৰাজনীতিৰ পৰা অসমৰ একো পাবলগীয়া নাই। 26ৰ নিৰ্বাচনত অসমীয়া মানুহৰ যিটো খং এতিয়া বিজেপিৰ প্ৰতি আহিছে, অসমৰ মানুহে মোটামুটি ধৰণে সিদ্ধান্ত লৈছে যে 26ত আমি বিজেপিক পৰাভূত কৰিব লাগিব। গাঁৱে গাঁৱে প্ৰত্যেকজন অসমীয়া মানুহে এতিয়া স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন কৰিছে। প্ৰত্যেকজন অসমীয়া মানুহৰ খং, মূল্যবৃদ্ধিৰ কাৰণে বিজেপিৰ প্ৰতি মানুহ অসন্তুষ্ট।
সেই অসন্তুষ্টিক আপুনি মলম দিবৰ কাৰণে যদি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখন ব্যৱহাৰ কৰিব খুজিছে আৰু সদৌ অসম ছাত্ৰ সন্থাকো আকৌ এবাৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খুজিছে, এইটো বেলেগ কথা। কিন্তু আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ যোৱাবাৰ 2019 লোকসভা নিৰ্বাচনত যেনেকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক, এইবাৰ যাতে হিমন্ত বিশ্ব শৰ্মাই আকৌ ব্যৱহাৰ নকৰে। শৰ্মাক সহায় কৰিবৰ কাৰণে ভট্টাচাৰ্য যেন আগবাঢ়ি নাযায়, শৰ্মা ভট্টাচাৰ্যই মিলি যেন এইবাৰ 26ত বিজেপিক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাযায়। শৰ্মা ভট্টাচাৰ্যই মিলি যদি বিজেপিক উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি যায় তেতিয়াহ'লে এইটো অত্যন্ত